Hello everyone, welcome to Aspirants Air Assam. Aspirant Air Assamলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি উপস্থিত হৈছো এটা নতুন টপিক লৈ হেতু হৈছে ডিৰেকশন এণ্ড ডিসটেন্স দিশ আৰু দূৰত্ব ঠিক আছে আপোনালোকে হয়তো যদি প্ৰিভিয়াছৰ কোৱেশ্চন পেপাৰ চাইছে তেতিয়া এনেকুৱা কোৱেশ্চন দেখা পাইছে যে যদুৱে নিজৰ জায়গাৰ পৰা 10 কিলোমিটাৰ পূবে গৈছে তাৰ পিছত 5 কিলোমিটাৰ উত্তৰে গৈছে 7 কিলোমিটাৰ দক্ষিণে গৈছে বৰ্তমান ৰঘুৱে নিজৰ অৰিজিনেল জায়গাৰ পৰা কিমান কিলোমিটাৰ দূৰত্বত আছে বা কিমান দূৰত্বত আছে এনেকুৱা কোৱেশ্চন কিছুমান আপোনালোকে দেখিবলৈ পাইছে প্ৰিভিয়াছৰ কোৱেশ্চনত গতিকে আমি সেই টপিকটো আজি ইয়াতে আলোচনা কৰিবলৈ ওলাইছো আৰু আপোনালোকক জনাইছো যে এই টপিকটো আপোনালোকৰ এডিআৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হ'ব এডিআৰ নিচিনা এক্সামত এইটো টপিকৰ পৰা এটা বা দুটা কোৱেশ্চন আপোনালোকে পাব তাৰ লগতে আসাম পুলিচৰ এসআই আহি আছে ঠিক আছে আৰু এপিএসসি সিসিই প্ৰিলিমছৰ সিসেট পেপাৰখনতো এনেকুৱা কোৱেশ্চন দেখা পোৱা যায় ঠিক আছে আৰু আপোনালোকক জনাই থওঁ যে যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে হয়তো জুলাই মাহত এই এক্সামটোৰ এখন নটিফিকেশন ওলাব তাৰ পিছত গম পাম আমি এক্সাম কেতিয়া হয় গতিকে সময় বহুত বিশেষ নাই জুলাইত যদি নটিফিকেশনখন ওলাই তেতিয়া হলে হয়তো আগষ্টত এক্সাম হৈ যাব ঠিক আছে গতিকে আপোনালোকে যদি পঢ়া ষ্টাৰ্ট কৰাও নাই এতিয়াৰ পৰা পঢ়াটো ষ্টাৰ্ট কৰি দিয়ক ডেইলি ভালকৈ পঢ়ক এক্সামটো ক্লিয়াৰ কৰাৰ কথা আছে ঠিক আছে সো বহুত বিশেষ সময় নলও জনাই দিও যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব কাৰণ যাতে আপোনালোকে আগন্তুক ভিডিঅ'সমূহৰ নটিফিকেশন সময়মতে পাই থাকে লগতে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত বিভিন্ন আপডেটৰ কাৰণে জয়েন হৈ লওক ঠিক আছে আৰম্ভ কৰিছো আজিৰ সেশন ইয়াতে মই গোটেইখিনি ইংলিছত লিখি দিছো আৰু আপোনালোকে যদি অসমীয়াত ভাল পায় মই যেতিয়া কৈ দিম তেতিয়া আপোনালোকে অসমীয়াত লিখি ল'ব ঠিক আছে ইফ দা সাউথ ইষ্ট বিকাম ইষ্ট and northwest become west ঠিক আছে যেতিয়া দক্ষিণ পূবটো পূব হয় ঠিক আছে উত্তৰ পশ্চিমটো পশ্চিম হয় and all the other direction are changed in that same direction আৰু বাকি কেটা ডিৰেকশনো একে ধৰণে চেঞ্জ হয় ঠিক আছে তেতিয়া নৰ্থ মানে কি বুজাব তাৰ মানে আপোনালোকে বুজি লওক যে এইটো আমি ডিৰেকশনৰ কোৱেশ্চন আকিলে কৰিলে প্ৰথমতে আমি এইটো আকিবই লাগিব এইটো আকি লব আগতে ঠিক আছে এইটো নৰ্থ ঠিক আছে এইটো হ'ব সাউথ এইটো হ'ব ইষ্ট এইটো হ'ব ওয়েস্ট ঠিক আছে এতিয়া কৈছে যে নৰ্থ ইষ্ট বিকাম ওয়েস্ট নৰ্থ ইষ্ট পৰ্চন কোনটো এইটো পৰ্চন ঠিক আছে এইটো পৰ্চন আছে আমাৰ এইটো পৰ্চন হৈছে আমাৰ নৰ্থ ইষ্ট ঠিক আছে নৰ্থ ইষ্টটো কি হ'ব বুলি কৈছে ওয়েস্ট হ'ব বুলি কৈছে এটা চাই লব এতিয়া নৰ্থ ইষ্টটো ওয়েস্ট হলে আমি কিনেকৈ লিখি লম নৰ্থ ইষ্টটো ইয়াতে গুছি গল সৰি এতে নহব নৰ্থ ইষ্টটো হ'ব ওয়েস্ট গতিকে এইটো হ'ব নৰ্থ ইষ্ট এইটো হ'ব নৰ্থ ইষ্ট মানে আলটিমেটলি কি হল নৰ্থ ইষ্টটো ওয়েস্ট হল আৰু কৈছে যে সৰি নৰ্থ ইষ্ট বিকাম ইষ্ট নৰ্থ ইষ্ট বিকাম ইষ্ট মানে এইটো হ'ব নৰ্থ ইষ্টটো এইটো হ'ব বুলি কৈছে তাৰ পাছত কৈছে যে আমাৰ যেটো নৰ্থ ওয়েস্ট এটো কৈছে নৰ্থ ওয়েস্ট বিকাম ওয়েস্ট নৰ্থ ওয়েস্টটো ইয়ালে আহিব বুলি কৈছে এতিয়া খুদিছে and other direction are change at the same time ঠিক আছে এতিয়া ইয়াতে চাওক এইটো যদি নৰ্থ ইষ্ট হয় তেতিয়াহলে নৰ্থ কোনটো হ'ব obviously নৰ্থটো এনেকুৱা হ'ব এইটো হ'ব নৰ্থ ঠিক আছে এইটো হ'ব ইষ্ট এইটো হ'ব নৰ্থ এইটো হ'ব ইষ্ট এইটো হ'ব নৰ্থ ইষ্ট ঠিক আছে তাৰপিছত এইটো কি হ'ব obviously ওয়েস্ট হ'ব এইটো কি হ'ব তেতিয়া obviously সাউথ হ'ব ঠিক আছে এটা চাওক আমাক কোৱেশ্চনটো কি কৈছিলে নৰ্থ ইষ্ট বিকাম ইষ্ট তো নৰ্থ ইষ্টক আমি ইষ্টৰ জায়গাত লৈ আহিলো ঠিক আছে নৰ্থ ওয়েষ্টক আমাক কৈছে যে নৰ্থ ওয়েষ্টক আমি ওয়েষ্টৰ জায়গাত লৈ যাব লাগে সো কি দিয়া আছে নৰ্থ ওয়েষ্ট বিকাম ওয়েষ্ট নৰ্থ ওয়েষ্ট কোনটো এইটো নৰ্থ ওয়েষ্টটো ওয়েষ্ট হ'ব সো নৰ্থ ওয়েষ্ট হলে এইটো নৰ্থ ওয়েষ্ট হৈ যাব এতিয়া নৰ্থ ওয়েষ্টটো ওয়েষ্ট হৈ গল এতিয়া আমাক ফাইনালি খুদিছে মানে ডায়াগ্ৰামটো ফাইনালি আমি পাই গলো এইটো আমি বিচাৰি থকা ডায়াগ্ৰামটো
আমি বিচাৰি থকা ডায়াগ্ৰামটো এইটো ডায়াগ্ৰামটো যদি আপোনালোকে শুদ্ধকৈ আঁকিব পাৰিছে তেতিয়াহ'লে আপোনালোকে এইটো কৰিব পাৰিব তেতিয়াহ'লে আমাক সুধিছে নৰ্থৰ ডিৰেকশ্যনটো কি হ'ব এতিয়া আমাক সুধিছে নৰ্থৰ ডিৰেকশ্যনটো কি হ'ব অবভিয়াছলি নৰ্থৰ ডিৰেকশ্যনটো এইটো কি আছিলে এইটো আগতে কি আছিল নৰ্থৰ ডিৰেকশ্যনটো অবভিয়াছলি নৰ্থ ইষ্ট আছিলে গতিকে অপশ্যন 4 হ'ব ইয়াৰে কাৰেক্ট এনচাৰ বুজি পাইছানে নৰ্থটো কি আছে এই নৰ্থটো আমি যেতিয়া ডায়াগ্ৰামটো তেওঁলোকে কোৱা ধৰণে আঁকিলোঁ আঁকাৰ পিছত নৰ্থটো কোন দিশে থাকি গ'ল অবভিয়াছলি নৰ্থটো নৰ্থ ইষ্ট দিশে থাকি গ'ল এইটো নৰ্থ ইষ্ট গতিকে নৰ্থটো নৰ্থ ইষ্ট হৈ গ'ল ঠিক আছে মানে আল্টিমেটলি কুৱেশ্যনটো আপোনালোকে এনেকৈ বুজি লওক যে যদি নৰ্থ ইষ্টটো ইষ্ট হয় সাউথ নৰ্থ ৱেষ্টটো ৱেষ্ট হয় তেতিয়াহ'লে নৰ্থটো কি হ'ব নৰ্থটো নৰ্থ ইষ্ট হ'ব কাৰণ এইটো জেগা লৈ ল'লে সেই নৰ্থ ইষ্টৰ জেগাটো লৈ ল'লে বা আমি অলপমান যদি ঘূৰাই দিওঁ গোটেই ছিষ্টেমটো তেতিয়া এইটো হৈ যাব ঠিক আছে গতিকে এনেকৈ আপোনালোকে কৰিব লাগিব ডায়াগ্ৰামটো যদি আপোনালোকে বনাব পাৰিছে তেতিয়াহ'লে বাকীখিনি আপোনালোকে কৰিব পাৰিব ঠিক আছে অলপমান যদি টান লাগে এৰি নিদিব দুবাৰ তিনিবাৰ কৈ চাওক ৰিভাইণ্ড কৰি পেলাই ইয়াৰ পৰা অংক আপোনালোকৰ কমন পৰিব ঠিক আছে নেক্সট আমি আহিছোঁ ইয়াতে চাওক আই এম ফেচিং নৰ্থ গতিকে মই কি কৈছোঁ এনেকুৱা কুৱেশ্যন আহিলে প্ৰথম কামটো কি থাকিব আমি এনেকুৱা ডায়াগ্ৰামটো বনাই ল'ম য'ত লিখা থাকিব নৰ্থ চাউথ ইষ্ট এণ্ড ৱেষ্ট কৈছে যে আই এম ফেচিং নৰ্থ গতিকে মই এইফালে চাই আছোঁ মই নৰ্থৰ ফালে চাই আছোঁ ঠিক আছে এইফালে চাই আছোঁ আই টাৰ্ণ 90 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰী ইন দ্য ক্লক ৱাইজ ডিৰেকশ্যন ঠিক আছে মই এইফালে চাই আছোঁ আই টাৰ্ণ 90 ডিগ্ৰী উইথ ক্লক ৱাইজ ডিৰেকশ্যন মানে মই এতিয়া কোনফালে চাম 90 ডিগ্ৰী ক্লক ৱাইজ ডিৰেকশ্যন মানে কি মই এইটো ফালে চাম বা এইটো 90 ডিগ্ৰী হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল এইটো মই এইফালে চাম এতিয়া ইষ্টৰ ফালে চাই আছোঁ মানে মই দেন 135 ডিগ্ৰী ইন দ্য ছেইম ডিৰেকশ্যন ঠিক আছে 135 ডিগ্ৰী মানে কিমান হ'ব 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী মানে মই এতিয়া এইটো ফালে চাই আছোঁ ঠিক আছে মই 135 ডিগ্ৰী মানে এইটো ফালে চাই আছোঁ মই এতিয়া তাৰপাছত কৈছে যে দেন 270 ডিগ্ৰী এণ্টি ক্লক ৱাইজ ডিৰেকশ্যন এতিয়া চাওক 270 ডিগ্ৰী এণ্টি ক্লক ৱাইজ ডিৰেকশ্যন তো ইয়াৰ পৰা কৈছে যে এণ্টি ক্লক ৱাইজ ডিৰেকশ্যনত ঘূৰিছে মানুহটোৱে এতিয়া 270 ডিগ্ৰী হ'লে কিমান যাব লাগিব ইয়াৰ পৰা ইয়ালৈকে যাওঁতে কিমান পাইছে গৈছে 45 ডিগ্ৰী এইখিনি যাওঁতে কিমান পাইছে 90 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰী এইখিনি যাওঁতে আকৌ গৈছে 90 ডিগ্ৰী ঠিক আছে গতিকে কিমান হ'ল 90 ডিগ্ৰী 9 দুগুণ 18 আৰু 45 ডিগ্ৰী 180 ডিগ্ৰী আৰু 45 ডিগ্ৰী ঠিক আছে 5 12 8 4 12 2 হাতে গ'ল 1 2 225 আৰু আমাক কিমান লাগে আমাক কৈছে যে 270 ডিগ্ৰী যাব ঠিক আছে আমি যদি ইয়াতে আৰু 45 ডিগ্ৰী এটা ঘূৰাই দিওঁ ঠিক আছে 45 ডিগ্ৰী ঘূৰাই দিলে কি হ'ব চাওক 5 5 0 2 0 4 2 6 1 7 আৰু 2 অবভিয়াছলি মানে আমাৰ কিমান ঘূৰিব 45 ডিগ্ৰী ঘূৰিব 90 ডিগ্ৰী ঘূৰিব 90 ডিগ্ৰী ঘূৰিব আৰু 45 ডিগ্ৰী ঘূৰিব মানে তেওঁ আল্টিমেটলি এনেকুৱা এটা মুখ হৈ থাকিল এতিয়া কৈছে যে হুইচ ডিৰেকশ্যন আই এম ফেচিং নাও অবভিয়াছলি এইটো নৰ্থ এইটো ৱেষ্ট গতিকে ই কোন দিশত থাকিব নৰ্থ ৱেষ্ট দিশত থাকিব ঠিক আছে বুজি পাইছানে যে প্ৰথম মই নৰ্থৰ ফালে মুখ কৰি আছিলোঁ নেক্সট মই 90 ডিগ্ৰী হৈ পেলাই এটা টাৰ্ণ লৈছোঁ 90 ডিগ্ৰী হৈ পেলাই টাৰ্ণ লৈছোঁ তাৰপিছত মই আকৌ 135 ডিগ্ৰী টাৰ্ণ লৈছোঁ মানে আল্টিমেটলি ইয়ালৈকে মই মুখ কৰিছোঁ এতিয়া কৈছে যে উল্টাকৈ 270 ডিগ্ৰী গৈছে মানে আল্টিমেটলি আকৌ 45 ডিগ্ৰী 90 ডিগ্ৰী বা ইয়াতে কৈ দিছোঁ 45 ডিগ্ৰী 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী আল্টিমেটলি কিমান হ'ল 270 ডিগ্ৰী হ'ল 270 ডিগ্ৰী যেতিয়া গৈ পাব তেতিয়া তেওঁ কোনফালে মুখ হৈ আছে তেওঁ মুখ হৈ আছে নৰ্থ ৱেষ্ট ঠিক আছে এনেকৈ আপোনালোকে এইবিলাক কুৱেশ্যনৰ আনচাৰ কৰিব লাগিব নেক্সটটো চাওক এতিয়া চৰণ ইজ ষ্টেণ্ডিং এট পইণ্ট এম হি ৱাক 28 মিটাৰ টুৱাৰ্ড চাউথ এটা চাওক মই কি কৈছোঁ এনেকুৱা কুৱেশ্যন আহিলে বেলেগ কথা নাই আৰু এইটো আঁকি ল'ব ডাইৰেক্ট নৰ্থ চাউথ ইষ্ট এণ্ড ৱেষ্ট অ'কে চৰণে থিয় হৈ আছে এটা পইণ্টটো ছাপ'জ এম এইটো ছাপ'জ এম পইণ্টটো কেন্দ্ৰবিন্দুটো আমি এম পইণ্ট ধৰি লৈছোঁ তেওঁ 28 মিটাৰ চাউথৰ ফালে গৈছে মানে 28 মিটাৰ
সাউথৰ ফালে গৈছে এটো যদি আমি 28 মিটাৰ ধৰি থওঁ সাউথৰ ফালে গৈছে দেন হি ৱাক 43 মিটাৰ টুৱাৰ্ড ওয়েস্ট তাৰপিছত 43 মিটাৰ ওয়েষ্টৰ ফালে গৈছে মানে এটো 43 মিটাৰ ওয়েষ্টৰ ফালে গৈছে তাৰ পিছত 13 মিটাৰ সাউথৰ ফালে গৈছে আৰু 13 মিটাৰ সাউথৰ ফালে গৈছে মানে এটো 13 মিটাৰ সাউথৰ ফালে গৈছে ঠিক আছে আৰু 43 মিটাৰ ইষ্টৰ ফালে গৈছে তাৰ পিছত ঠিক আছে 43 মিটাৰ ইষ্টৰ ফালে গৈছে এটা 43 মিটাৰ ইষ্টৰ ফালে গৈছে মানে কি ইয়াৰ পৰা 43 মিটাৰ ইষ্টৰ ফালে গৈছে মানে কি এইটো হ'ব মানে আলটিমেটলি এইটো জায়গা গৈ পালে 43 মিটাৰ ইষ্টৰ ফালে গৈছে তাৰ পিছত কৈছে যে 7 মিটাৰ টুৱাৰ্ড নৰ্থ আৰু 7 মিটাৰ টুৱাৰ্ড নৰ্থৰ ফালে আকৌ 7 মিটাৰ এটা গৈছে এইখিনি মান গৈছে 7 মিটাৰ এটা নৰ্থৰ ফালে গৈছে এইখিনি আকৌ 43 হৈ গ'ল 7 মিটাৰ এটা নৰ্থৰ ফালে গৈছে আৰু ৰিচ দা পইণ্ট এন আৰু এন পইণ্টটো পাইছে হোৱাট ইজ দা ডিষ্টেঞ্চ বিটুইন এম এণ্ড এন গতিকে এম আৰু এই এম পইণ্ট আৰু এন পইণ্টটোৰ মাজৰ ডিফাৰেঞ্চটো কিমান সুধিছে গতিকে এম পইণ্টটোৰ এন পইণ্টটোৰ ডিফাৰেঞ্চটো কিমান হ'ব চাওক এতিয়া মই দেখাই দি আছোঁ ইয়াৰ পৰা ইয়ালৈকে কিমান আছিলে অবভিয়াছলি 28 মিটাৰ আছিলে ঠিক আছে এটা ইয়াৰ পৰা ইয়ালৈকে কিমান আছিলে আমি ক'ৰ পৰা পাম সেইটো ডিষ্টেঞ্চ ইয়াৰ পৰা পাম কাৰণ এইটো ডিষ্টেঞ্চ আৰু এইটো ডিষ্টেঞ্চ সমান হ'বনে নহয় 13 মিটাৰ কিন্তু আমাক ইয়ালৈকে সোধা নাই আমাক ইয়ালৈকে সোধা নাই আমাক সুধিছে ইয়ালৈকে কিমান হ'ব এতিয়া 13ৰ পৰা যদি আমি 7টো বিয়োগ কৰি দিওঁ কিমান হ'ব 13ৰ পৰা 7 গ'লে কিমান হ'ব 6 হয়নে নহয় 6 মিটাৰ 13ৰ পৰা 7 গ'লে 6 মিটাৰ হ'ব গতিকে এইখিনি এই গোটেই পৰ্চনটো যদি 13 মিটাৰ হয় আৰু এইটো পৰ্চন যদি 7 মিটাৰ হয় তেতিয়া এইটো পৰ্চন কিমান হ'ব 13 মিটাৰ হ'ব ঠিক আছে সৰি 6 মিটাৰ হ'ব ঠিক আছে তো গতিকে টোটেল কিমান গ'ল 28 মিটাৰ প্লাস 60 মিটাৰ আমাক উলিয়াব লাগে ক'ৰ পৰা কিমানলৈকে দূৰত্ব এমৰ পৰা এনলৈকে আমাক উলিয়াব লাগে এইটো দিয়াই আছে 28 বুলি এইটো পালো আমি 6 গতিকে 28 6 34 মিটাৰ এইটো হ'ব শুদ্ধ উত্তৰ হয়তো অপচনত আছে অপচন নম্বৰ 3 34 ইজ দা কাৰেক্ট আনসাৰ এ বয় ৱাক 15 মিটাৰ নৰ্থ আকিলক ডাইৰেক্ট এজন লৰাই 15 মিটাৰ সাউথৰ ফালে গৈছে নৰ্থ সাউথ ইষ্ট ওয়েস্ট 15 মিটাৰ নৰ্থৰ ফালে গৈছে 15 মিটাৰ নৰ্থৰ ফালে গৈছে ঠিক আছে তাৰ পিছত কৈছে যে টাৰ্ণ ৰাইট লৰাজন যদি এইটো মোৰে গৈ থাকিব এইটো তাৰ ৰাইট সাইড হ'ব এইটো তাৰ ৰাইট সাইড হ'ব এইটো তাৰ লেফট সাইড হ'ব ঠিক আছে এইটো লেফট সাইড হ'ব গতিকে কৈছে টাৰ্ণ ৰাইট এণ্ড ৱাক 20 মিটাৰ আৰু এইফালে গৈছে 20 মিটাৰ and he turned right and walk 15 মিটাৰ আকৌ 15 মিটাৰ বুলি কৈছে এইখিনি এইভাবে পালে ৰাইটৰ ফালে তো এইটোৱে হ'ব এইটো লেফট এইটো ৰাইট হ'ব এতিয়া ঠিক আছে আৰু ইয়াৰ পাছত কৈছে then he turned his left 20 মিটাৰ ঠিক আছে এতিয়া ইয়াত থকা মানুহটোৰ মুখখন ইফাল মুখ হৈ আছে গতিকে লেফট কোন ফালে হ'ব অবভিয়াছলি ইফালে লেফট হ'ব ইফালে ৰাইট হ'ব লেফটৰ ফালে 20 মিটাৰ যোৱা বুলি কৈছে আকৌ লেফটৰ ফালে আকৌ 20 মিটাৰ যোৱা বুলি কৈছে এইটো পইণ্টলৈকে গৈছে ইষ্টৰ এইটো পইণ্টলৈকে গৈছে এতিয়া কৈছে যে অৰিজিনেল পইণ্টটোৰ পৰা তাৰ ডিষ্টেঞ্চ কিমান হ'ব এইটো হ'ব 20 মিটাৰ আৰু এইটো হ'ব 15 মিটাৰ 20 আৰু আমি যদি 15 যোগ কৰি দিওঁ কিমান হ'ব 35 মিটাৰ ৱেইট এটা প্ৰব্লেম হৈছে সৰি অলপ ভুল হৈ গ'ল 15 মিটাৰ এইটোহে আছিল এইটোৱে 15 মিটাৰ আছিল এইটো আছিল 20 মিটাৰ তো এইটো যদি 20 মিটাৰ হয় এইটো হ'ব কি 20 মিটাৰ গতিকে 20 মিটাৰ আৰু 20 মিটাৰ লগ হৈ পেলাই কি হ'ব আনসাৰ হ'ব 40 মিটাৰ হ'বনে গতিকে উত্তৰটো হ'ব ইয়াৰে 40 মিটাৰ নেক্সট আমি আহিছোঁ if west is replaced by northeast then south will be replaced by which of the following direction এটো মই অলৰেডি এনেকুৱা অংকটা কৰা দিলো এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিল ঠিক আছে এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিল এনেকুৱা অংক প্ৰথমটো নে কি প্ৰথমতে কৰা দিছে এনেকুৱা অংক
ঠিক আছে নেক্সট আহিলে গৌৰৱ এক্সিট ফ্ৰম দ্য বেক ডোৰ অফ দ্য নৰ্থ ফেচিং হাউচ এণ্ড ৱাক 25 মিটাৰ ষ্ট্ৰেইট মনত ৰাখিব এনেকুৱা এক্সামবিলাক এক্সামত মানে অলপ টান যেতিয়া অহা চান্স থাকে তেতিয়া এনেকুৱা কুৱেশ্যন লৈ কাটে ঠিক আছে এইটো অলপ টান পাব পাৰে ভালকৈ চাব একদম গৌৰৱৰ ঘৰটো আছিলে নৰ্থ ফেচিং আৰু গৌৰৱে কিন্তু ইয়াৰ পিছফালেৰে ওলাইছে বেক দুৱাৰেৰে ওলাইছে পিছফালৰ দুৱাৰেৰে ওলাইছে আৰু 25 মিটাৰ চিধাই গৈছে ঘৰটো যদি এইফালৰ মুৱা হয় পিছফালৰ দৰজাখন মানে কি এইফালৰ মুৱা হৈ ওলাব অবভিয়াছলি এইফালৰ মুৱা হৈ ওলাই পেলাই সি 25 মিটাৰ গৈছে সাপোজ 25 মিটাৰ গৈছে যোৱাৰ পিছত হি টেক লেফ্ট ইয়াৰ লেফ্ট কোনটো হ'ব এতিয়া যদি এনেকৈ মানুহজনৰ এইটো অবভিয়াছলি এইটো লেফ্ট হ'ব এইটো ৰাইট হ'ব এইটো লেফ্ট হ'ব এইটো ৰাইট হ'ব হ'বনে নহয় যদি এনেকৈ যোৱা মানুহ এজন আছে তো 25 তাৰপিছত তেওঁ লেফ্টৰ ফালে গৈছে 36 মিটাৰ লেফ্টৰ ফালে গৈছে 36 মিটাৰ লেফ্টৰ ফালে গৈছে এইটো 25 মিটাৰ গৈছে এইটো 36 মিটাৰ লেফ্টৰ ফালে গৈছে আকৌ তাৰপিছত কৈছে দেন হি ৱাক 47 হি টাৰ্ণ লেফ্ট আকৌ লেফ্ট লৈছে এইটো লেফ্ট এইটো ৰাইট ঠিক আছে লেফ্ট লৈছে আকৌ 47 মিটাৰ তো এইখিনিমান গৈছে 47 মিটাৰ আকৌ লেফ্ট লৈছে ঠিক আছে দেন টাৰ্ণ লেফ্ট এগেইন 36 মিটাৰ আকৌ লেফ্ট লৈছে এইটো লেফ্ট এইটো ৰাইট গতিকে এইটো হ'ব 25 1 সেকেন্ড ওকে 36 মিটাৰ মানে এইখিনি জেগা আহি পালে হি আকৌ নেক্সট পইণ্টত কাৰণ 36 মিটাৰ আকৌ লেফ্ট লৈছে বুলি ক'লে তো হাউ ফাৰ এণ্ড ইন হুইচ ডিৰেকশ্যন ইজ হি ফ্ৰম দ্য হাউচ নাও এতিয়া নিজৰ ঘৰটো আছিলে এইখিনিত আৰু সি আহি পালে এইখিনি গতিকে এইটো দূৰত্ব আমাক সুধিছে এইটো দূৰত্ব কিমান হ'ব অবভিয়াছলি আমি চাই লওঁ এই গোটেইখিনি দূৰত্ব দিয়া আছে 47 দিয়া ঠিক আছে আৰু এইখিনি দূৰত্ব দিয়া আছে কিমান 25 ঠিক আছে এই গোটেইখিনিৰ পৰা যদি আমি এইটো মাইনাছ কৰি দিওঁ আমি এইটো ডিষ্টেঞ্চ পাই যাম নে নাপাম আৰু এইটো ডিষ্টেঞ্চে কাৰ সমান হ'ব এইটোৰ সমান হ'বনে নহয় কিমান হ'ব 47ৰ পৰা যদি 25 গুচি যায় 22 মিটাৰ 22 মিটাৰ আকৌ দুটা আছে অপশ্যনত ঠিক আছে গতিকে 22 মিটাৰ নৰ্থত হ'ব কাৰণ 22 মিটাৰ ই নৰ্থৰ ফালে আছে ঠিক আছে এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট আহিব ওৱান মৰ্নিং চিত্ৰাশ্ৰী এণ্ড আৰিয়ান চিট ফেচিং ইটছ আদাৰ এইটো এটা বেলেগ টাইপ 2 লৈ আমি আহিছোঁ এইটো হ'ব টাইপ 2 দুটা টাইপ চালে আপোনালোকৰ হৈ যাব দুটা টাইপে আছে দুটা টাইপৰে কুৱেশ্যন আহিব পাৰে ঠিক আছে এতিয়া কৈছে যে চিত্ৰাশ্ৰী আৰু আৰিয়ানে ইজনে সিজনৰ মুখ কৰি মানে বহি আছে ইফ দ্য শ্বেডো অফ আৰিয়ান ইজ ফলছ টু দ্য লেফ্ট অফ চিত্ৰাশ্ৰী চাব এতিয়া নৰ্থ সাউথ ইষ্ট ৱেষ্ট শ্বেডো বুলি কৈছে মানে শ্বেডো আহিব বুলি কৈছে এটা সূৰ্য কোনফালে ওলায় অবভিয়াছলি ইষ্টৰ ফালে সূৰ্য ওলায় ঠিক আছে ইষ্টৰ ফালে সূৰ্য ওলায় ইয়াতে কোনোবা এটা মানুহ বহি আছে আৰু ইয়াতে সাপোজ কোনোবা এটা মানুহ বহি আছে ঠিক আছে ইয়াতে কোনোবা এটা মানুহ বহি আছে এতিয়া কৈছে যে ইফ দ্য শ্বেডো অফ আৰিয়ান ফলছ টু দ্য লেফ্ট অফ চিত্ৰাশ্ৰী লেফ্টত পৰিছে মানে শ্বেডোটো ইয়াতে পৰিব এইটো হ'ব আমাৰ কি শ্বেডো ইয়াতে পৰিব শ্বেডোটো ইয়াতে পৰিব এইটো কাৰ লেফ্ট ছাইড হ'ব অবভিয়াছলি ইয়াতে এইফালে মুখ কৰি থকা পাৰ্চনৰ লেফ্ট ছাইডটো এইটো হ'ব অন দ্য লেফ্ট ছাইড অফ চিত্ৰাশ্ৰী মানে এইটো কোন হ'ব চিত্ৰাশ্ৰী ঠিক আছে গতিকে এটা কৈছে যে হুজ ডিৰেকশ্যন আৰিয়ান ফেচিং চিত্ৰাশ্ৰী যদি নৰ্থৰ ডিৰেকশ্যনত মুভ কৰি আছে মানে চাই আছে দুটাই মুখামুখিকৈ আছে মানে কি হ'ল আৰিয়ানে সাউথৰ ফালে মুখ কৰি থিয় হৈ আছে ঠিক আছে তেতিয়াহে ইহঁতৰ যিটো চাহটো আছে চাহটো এইফালে পৰিব আৰু যিটো চিত্ৰাশ্ৰীৰ লেফ্ট ছাইড হ'ব ঠিক আছে গতিকে উত্তৰ কি হ'ব সাউথ অপশ্যন নম্বৰ 3
কাৰেক্ট এনসাৰ এনেকুৱা শেডৰ অংক দিব পাৰে বা কেতিয়াবা আপোনালোকক এনেকুৱাকৈ দিব পাৰে যে ৰাতিপুৱা সাপোজ কোনোবা এজন মানুহৰ শেডটো এইফালে মানে কাৰোবাৰ লেফ্টৰ ফালে পৰিছে সন্ধিয়া কোনফালে পৰিব অবভিয়াছলি সানটো ইফালে গৈ পেলাই ইফালে যায় নহয় গতিকে সন্ধিয়াৰ সময়ত শেডটো ইফালে পৰিব গতিকে এনেকুৱা কোৱেশ্চন দিব পাৰে ঠিক আছে এটা আমি নেক্সট এটা কোৱেশ্চনলৈ আহিছো অনুপ ট্ৰেভেল 5 কিলোমিটাৰ টুৱাৰ্ড দা ৱেষ্ট চাব এতিয়া এটাই কথা এই ডায়াগ্ৰামটো কি ল'ব সব ক্লিয়াৰ হৈ যাব অনুপ ট্ৰেভেল 5 কিলোমিটাৰ টুৱাৰ্ড দা ৱেষ্ট নৰ্থ সাউথ ইষ্ট এণ্ড ৱেষ্ট ঠিক আছে অনুপ ট্ৰেভেল 5 কিলোমিটাৰ টুৱাৰ্ড দা ৱেষ্ট মানে 5 কিলোমিটাৰ ইফালে গ'ল অনুপে ঠিক আছে 5 কিলোমিটাৰ ওকে তাৰ পাছত কৈছে দেন ট্ৰেভেল 4 কিলোমিটাৰ টুৱাৰ্ড নৰ্থ তাৰ পাছত 4 কিলোমিটাৰ নৰ্থৰ ফালে গ'ল 4 কিলোমিটাৰ নৰ্থৰ ফালে গ'ল followed by 5 kilometer toward west কি লিখা আছে then travel 4 kilometer toward the north followed by 5 kilometer toward the west and finally 6 kilometer toward the north okay তাৰ কৈছে যে followed by 5 kilometer toward the west আকৌ ইষ্টৰ ফালে গৈছে 5 কিলোমিটাৰ ঠিক আছে আৰু ফাইনালি 6 কিলোমিটাৰ toward the north আৰু এইফালে গৈছে আকৌ 6 কিলোমিটাৰ ঠিক আছে হোৱাট ইজ দা হৰাইজন্টেল ডিসটেন্স ট্ৰেভেল বাই হিম এটা হৰাইজন্টেল ডিসটেন্সটো সুধিছে হৰাইজন্টেল ডিসটেন্স মানে কি আমাৰ এইটো সুধিছে ঠিক আছে হৰাইজন্টেল ডিসটেন্সটো সুধি ট্ৰেভেল বাই হিম কিমান দূৰ গৈছে চাব এতিয়া তেওঁ গৈছে এইটো লাষ্ট পইণ্ট ঠিক আছে আৰু এইটো ফাৰ্ষ্ট পইণ্ট তেওঁ মানে এইখিনি জায়গা তেওঁ অতি দূৰত্ব অতিক্ৰম কৰিছে মানে আলটিমেটলি কিমান হ'ল তেওঁ 5 কিলোমিটাৰ আকু 5 কিলোমিটাৰ গতিকে তেওঁ ইয়াৰ পৰা ইয়ালৈকে হ'ব কি 5 কিলোমিটাৰ কাৰণ এইটো 5 আছে ঠিক আছে আৰু ইয়াৰ পৰা ইয়ালৈকে আছে কিমান 5 কিলোমিটাৰ কাৰণ এইটো 5 আছে গতিকে আলটিমেটলি কিমান হ'ব তেওঁ 10 কিলোমিটাৰ হৰাইজন্টেলি ট্ৰেভেল কৰিছে ঠিক আছে গতিকে আজিৰ আছিল এইখিনি কোৱেশ্চন আছিল গতিকে ইয়াৰ পৰা যিমানখিনি আপোনালোকৰ ডিসটেন্স এণ্ড ডিৰেকচনৰ কোৱেশ্চন আহিব ইয়াৰ পৰা কমন পৰি যাব ঠিক আছে এইখিনি আপোনালোকৰ চালে হৈ যাব এটা হোমৱৰ্কো দিয়া আছে আপোনালোকৰ হোমৱৰ্কটো কৰি ল'ব কৰি পেলাই কমেণ্ট সেকশ্যনত জনাব যিয়ে পাৰে অতিকৈ সহজ টপিক আৰু অতিকৈ ইম্পৰ্টেণ্ট টপিক কিন্তু আপোনালোকৰ যদি ডায়াগ্ৰাম আকাৰ টেকনিকটো বুজি নাপায় তেতিয়াহ'লে কিন্তু এই টপিকটো বহুত টান আৰু ইয়াৰ পৰা এটা কুৱেশ্যন কমন পৰিব খাটাং মানে টাইপটো কমন পৰিব ডাইৰেক্টটো ইমান ইজিলি কোনে দিব হয়নে গতিকে টাইপ এটা কমন পৰিব ইয়াৰ পৰা গতিকে আপোনালোকেও পঢ়ি থাকক আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি এটা সৰু ইংগিত দি থৈছে যে অতি সোনকালে আৰু হ'বই ঠিক আছে গতিকে আপোনালোকেও গোটেই সকলোৱে এই ক্লাছবিলাক কৰক আৰু এক্সামৰ কাৰণে একদম আপ টু ডেট হৈ থাকক ঠিক আছে তেতিয়াহ'লে লগ পাম আগন্তুক এটা ভিডিঅ'ত তেতিয়ালৈকে থেংক ইউ গুড বাই